ফ্ৰেণ্ডছ গুড মৰ্ণিং। ৰ'দটো ওলাইছে, ভালে লাগিছে। মানে দুদিন হ'ল ৰ'দ দিছিলে, কিন্তু যোৱা ৰাতি আৰু বৰষুণ আহিলে ঠাণ্ডা পেলোৱাৰ কাৰণে। মোৰ পিছফালে চাব যে ধানবিলাক পকিছে, মানে কিছু কিছু জেগাত মানে কাটি আছে। কথা এটা হ'ল, মানে মানুহ যি কামেই নকৰক কিয়, যি কৰ্মতে জড়িত নাথাকক কিয়, সৰু হওক ডাঙৰ হওক, সেই কামটো কৰি থাকিলে মনটো ভাল লাগি থাকে। মানে টকা আহক নাহক, মানে সৰু কামেই হওক, মানে যিকোনো কাম আৰু মানে জবৰ কথা কোৱা নাই মই, মানে আমাৰ যিবিলাক কাম কৰোঁ, যেনেকুৱা মোৰ লগত জড়িত খেতিয়ক মানুহ, এনেকুৱা কামবিলাক কৰি থাকিলে অলপ হ'লেও মনটো ভাল লাগি থাকে। কিন্তু এনেকুৱা ক'ৰবাত পাৰ্টি খালে বা ফুৰিব গ'লেও তাৰমানে মনটো ভাল নালাগে। কাৰণ আজিকালি এনেকুৱা হৈছে, কিবা এটা কাম কৰি থাকিলেহে মনটো মানে ভাল লাগে। বাকী সময়খিনি যদিও সময়খিনি পাৰ কৰোঁ বন্ধু বৰ্গৰ লগত পাৰ্টি খাই কিবা কৰি, তেতিয়া কেনেকুৱা আহে, তথাপি টেনশ্যনটো থাকে জীৱনটোত কি হ'ব, একো কৰিব পৰা নাই, ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব। কিন্তু কামটো কৰিলে সেই মানে ডিপ্ৰেশ্যনটো, ষ্ট্ৰেছটো মানে নোহোৱা হৈ থাকে, আৰু লগতে বডিটোও ভালেই লাগে। এনেকুৱা চিন্তাবিলাক আহি থাকে আৰু উপায় নাই, কি কৰিম।